মাছ মাংস থাকিলে মোৰ দৰে কাৰ ভাত ৰান্ধো ৰান্ধো লাগি থাকে ক'বচোন বাৰু। মই পিছে মাছ মাংস থাকিলে দেৰি কৰি নাথাকোঁ। সময়তকৈ অলপ আগতেই পাকঘৰত সোমাওঁ। পাকঘৰত সোমায়ে চাউলখিনি ভালকৈ ধুই ল'লোঁ। কাৰণ আজি ভাত চৌকাত ৰান্ধিম। কাৰণ মাহঁতে কুকাৰৰ ভাত নাখায়। গাইজ, চৌকাটো সিমান ইউজ নহয় বাবে অলপমান লেতেৰা হৈ আছে। প্লিজ ইগন'ৰ কৰিব। মই আগতে এনেকৈ চৌকাত ডেচকিত ভাত ৰান্ধি পোৱা নাই কাৰণে শাহুমাই শিকাই আছে যে এনেকৈ লাৰি কেনে ঢাকনিখন মাৰি দিব লাগে। ঘৰৰে কুকুৰা এটা ধৰিছিল। ঠাণ্ডা বতৰ বাবে সকলোৰে বোলে খাওঁ খাওঁ লাগি আছে। তাৰে অলপমান মাংস ছেপাৰেট কৰি ৰাখিছে কাৰণ শাহুমাই বোলে কলফুলৰ লগত খায়। আহকচোন মই আজি কেনেকৈ ৰান্ধো আপোনালোকক দেখুৱাওঁ। এয়া কলফুলৰ বাবে 2টা পিঁয়াজ ৰেডি কৰি ল'লোঁ। তাৰপিছত গৰম হৈ থকা কেৰাহীটোত অনুমান অনুযায়ী অলপমান তেল দিলোঁ। আৰু তেলখিনি অলপমান গৰম হোৱাৰ পিছত ডালচেনি অলপমান থেতেলিয়াই লৈ কেনে দিলোঁ। কাৰণ ডালচেনিটো তেলত যদি দিয়া হয় তেতিয়াহ'লে মাংসৰ সোৱাদটো বহুত ধুনীয়া হয়। এইটো টিপছ বাৰু মোক মোৰ শাহুমাই কৈছে। তাৰপিছত অলপমান গোটা পাঁচফোৰণ এই গৰম তেলতে দিলোঁ। কাৰণ পাঁচফোৰণটো দিয়াৰ লগে লগে গোন্ধটো বহুত ধুনীয়া আহে তেলত। এয়া 2-4টা গোটা জালুক। এতিয়া এই গোটেইখিনি তেলত ভালদৰে গৰম হ'বলৈ দি লাহেকৈ পিঁয়াজখিনি পেলাই দিলোঁ। এতিয়া পিঁয়াজখিনি ভালকৈ লাৰি অলপ সময় তেলত থাকিব দিম। পিঁয়াজখিনি অলপ সময় ভজাৰ পিছত ইয়াতে মই দিছোঁ অলপমান জলকীয়াৰ গুড়ি, নিমখ। তাৰপিছত দিলোঁ অলপমান গুড়ি কৰি থোৱা ধনিয়া। এইবিলাক আমাৰ ঘৰৰে হয় মছলাবিলাক। তাৰপিছত অলপমান জিৰাৰ গুড়ি। আৰু এইখিনি দিয়াৰ পিছত তেলত আৰু অলপ সময় ভালদৰে পিঁয়াজখিনি মই ভাজি ল'লোঁ। আম্মাই কৈছে যে নহৰু ডাইৰেক্ট পিচি নিদিবা। নহৰু এটা এটাকৈ লৈ এই খুন্দুনাটোৰে এনেকৈ থেতেলিয়াই কেনে দিবা, তেতিয়াহ'লে সোৱাদটো বেছি ভাল হয়। মই ভাবিলোঁ আজি দি চাওঁ ৰ'বচোন। তাৰপিছত পিঁয়াজখিনি ভালকৈ ভজা হোৱাৰ পিছত নহৰুখিনি মই পেলাই দিলোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ পিছত থৈ দিয়া মাংসখিনি ইয়াতে দি দিলোঁ। এতিয়া ভালকৈ তেলতে ভাজিম। যেতিয়ালৈকে ইয়াৰ পৰা এটা তেল ওলাই নাযায় তেতিয়ালৈকে মাংসখিনি ভালদৰে ভাজি থাকিম, পানী নিদিয়াকৈ। গেছটো ল' ফ্লেমত ৰাখি ভাজি আছোঁ। এয়া দেখিছে নহয়, মাংসৰ পৰা এটা তেল ওলাইছে। এতিয়া আমি ইয়াতে কুটি থৈ দিয়া কলফুলখিনি দিম। আমাৰ ফালে আমি কলফুল বুলিয়ে কওঁ। আপোনালোকৰ ফালে কি বুলি কয় জনাবচোন। কলফুলখিনি দিয়াৰ আগত ইয়াতে অলপমান গৰম পানী দি ল'লোঁ। কাৰণ তলত লাগি যাব পাৰে। তাৰপিছত কুটি থৈ দিয়া কলফুলখিনি কেৰাহীত দি দিলোঁ। ভালদৰে লাৰি গেছটো ল' ফ্লেম কৰি ঢাকনিখন মাৰি দিলোঁ। ৰন্ধা বঢ়াৰ মাজতে মই যদি টেবুলখন চাফা কৰি নাৰাখোঁ তেতিয়াহ'লে মোৰ মনটো বিৰাট পিটপিটাই থাকে গাইজ। সেইকাৰণে ভাবিলোঁ পুতুককৈ এইখিনিও কৰি দিওঁ।
আগতে ভাবিছিলোঁ মাহঁতৰ পাকঘৰটোত ৰন্ধা বঢ়াৰ বাহিৰে কিনো কাম থাকে, কিন্তু বিয়াৰ পিছতহে বুজি পাইছোঁ মাহঁতে কিমান কষ্ট কৰিব লগা হৈছিল আমাৰ বাবে। কাৰণ এতিয়া পাকঘৰটোত সোমালে ওলাবয়ে টাইম নাপায়। হয়তো প্ৰত্যেকগৰাকী ছোৱালীৰ এনেকুৱাই হয় বিয়াৰ পিছত। হ'লেও মই কাম কৰি বেয়া নাপাওঁ বাৰু। ৰন্ধা বঢ়া কৰি মই বহুতে ভাল পাওঁ আৰু চাফাই কামবিলাক কৰি ভাল লাগে মোৰ কিবা এটা। টেবুলখন অলপমান চিজিল লগাই আঞ্জাখনলৈ দৌৰি আহিলোঁ। ল' ফ্লেমত মাংসটো ভজাৰ পিছত এতিয়া অলপমান গৰম পানী দিলোঁ আৰু এয়া কলফুলৰ আঞ্জাখনো হৈ আছে। ঘৰৰে ধনিয়া পাত অলপমান উঠাই থোৱা আছিলে। ভাবিলোঁ দুয়োখন আঞ্জাতে অলপ অলপ কাটি দিওঁ। কাৰণ ধনিয়া দিলে আঞ্জাবিলাকৰ সোৱাদ বেলেগ হৈ যায়, মানে খাই বহুত ভাল লাগে। আৰু এয়া আমাৰ ৰেডি হৈ গ'ল লোকেল চিকেন কাৰী। শাহুআম্মাই ক'লে বেছি জোল কৰিব নালাগে দিয়া, দালি আছে, একদম মাত-মুঠকৈ থৈ দিয়া আৰু মানে। এয়া দেখিবলৈ বৰ ধুনীয়া হৈছে, নাজানো আৰু কেনেকুৱা হৈছে সোৱাদ। ঠিক আছে গাইজ, আঞ্জাখন নমাই আমি সকলোৱে এতিয়া খাই লওঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক এটা কৰিব নাপাহৰিব। আজিলৈ আহিছোঁ দেই, বাই।